আজি মই বনাব ওলাইছো কুমুৰা আপোনাৰ লগত নাৰিকল আৰু বেচন। প্ৰথমে মই কুমুৰাটো ধুই লৈছো। এটো কুমুৰাটো কোমল কুমুৰা, সেইকাৰণে মই বাকলিটো এনেকৈ চেলাই দিয়া নাই, এনেকৈ চুচি দিছো। আমাৰ নিয়ম এটা আছে, মাহঁতে কয় মানে কুমুৰা এনেকৈ কাটিব নাপায়, সেইকাৰণে এনেকৈ চিন এটা দি ল'ব লাগে। নহ'লে এনেকৈও হেৰি কৰিব পাৰি, যিহেতু মোক গোল গোলকৈ পিচ লাগিব, সেইকাৰণে মই কুমুৰাটো মানে এনেকৈ কাটি দিয়া নাই। আকৌ পাতল পাতলকৈ কাটি ল'ম। আপোনালোকে ইচ্ছা কৰিলে কুমুৰাটো দুফাল কৰি ফালি কিনেও কাটিব পাৰে, কিন্তু গোল গোলকৈ কাটিলে দেখিব ভাল হ'ব কাৰণেহে মই এনেকৈ গোলকৈ কাটিছোঁ। কুমুৰাটো চাব পাৰে, পাতল পাতলকৈ কাটি লৈছোঁ। এয়া নিমখ দি দিম, নিমখ অকণমানে দি দিম। নিমখ দি এইখিনি অকণমান এনেকৈ নিমখ সানি কিনে থৈ দিম। 1 ঘণ্টামান থৈ দিম। ইয়াত এতিয়া মই দিম আপোনাৰ এইটো বেচন। এইখিনি মই আপোনাৰ নিমখ দি এইকাৰণে থৈছিলোঁ, নহ'লে আপোনাৰ পিছত কি হ'ব, ইয়াতে ভিতৰত নিমখটো নুসুমাব, অকণমান পানী পানী লাগিব পাৰে, সেইকাৰণে মই নিমখটো দি কিনে অকণমান সময় থৈ দিছিলোঁ। এই বেচনখিনিৰ লগত এইখিনি হৈছে বেহাৰ, এইখিনি হৈছে গোটা জালুক মানে গুড়ি লৈছোঁ, আৰু এইখিনি হৈছে অলপ গৰম মছলা। এইখিনি গোটেইখিনি মই ইয়াতে মিক্স কৰি দিম। দি কিনে ইয়াত দিম মই আপোনাৰ এইখিনি নাৰিকল ভাজি। নাৰিকল মই ভাজি থৈছিলোঁ, নাৰিকল ভাজি অকণমান দি দিম ইয়াতে। ইয়াতে গোটেইখিনি দি দিছোঁ মই, দি কিনে এতিয়া নিমখ অকণমান দি দিম। এইখিনি এতিয়া সানি ল'ম মই। এইখিনি এতিয়া বেছি ডাঠ হ'বও নালাগিব আৰু বেছি পাতল হ'বও নালাগিব, মিডিয়াম হ'লে হ'ল। এতিয়া এটা এটাকৈ ইয়াতে কুমুৰা এক পিচকৈ ডুবাই আপুনি ভাজি লওক তেলত, আৰু ৰিফাইন দিও ভাজিব পাৰে। এইটো কেৰাহীটো গৰম কৰি ল'ম। এইটো আপোনালোকে ৰিফাইন দিও ভাজিব পাৰে, মই কিন্তু ৰিফাইন দি নাভাজোঁ, মই তেলেদি ভাজিম। এইটো গৰম হৈছে, মই ইয়াত হালধি দিয়া নাই, আপোনালোকে চাব পাৰে। হালধি কিয় দিয়া নাই, মই ইয়াত যিহেতু নাৰিকল ভাজি দিছোঁ আৰু আপোনাৰ এইফালে মছলাও দিছোঁ, গৰম মছলা, সেইকাৰণে মই দিয়া নাই সেইকাৰণে। এইটো দিয়াত ঠিকে ঠাকে থাকিলে ধুনীয়াকৈ ফুলি যাব। দেখিব কি লুচি নিচিনা ফুলিছে, চাওকচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।